হয় সর্বপ্রথমে তো আজি আমার ওদালগুৰি জিলাৰ অন্তর্গত ভুটিয়াচাং চাহ বাগিচাৰ যেটো মাহিলী সমাজৰ কাৰ্যালয়ত সবতকে যিমান আমাৰ সাংবাদিক বন্ধুবৰ্গ হ'ব সর্বপ্রথমে আমি আদিবাসী মাহিলী সমাজ তৰফৰ পৰা সর্বপ্রথমে সবকো জোহাৰ আৰু নমস্কাৰ জ্ঞাপন কৰিছো যেহেতু আজি আমাৰ 29 মাৰ্চ আমাৰ 46তম আদিবাসী মাহিলী সমাজৰ প্ৰতিষ্ঠা দিৱস আজি আৰু আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ যেটো সমাজৰ যেটো সমস্যাবিলাক আছে সেই সমস্যাসমূহ আমি যোৱা 28 মাৰ্চত আমাৰ ডেলিগেশ্যন যেটো নেকি প্ৰতিনিধি সভাটো মানে আমাৰ প্ৰায় 5টা 6টা জিলাৰ পৰা প্ৰতিনিধিত্ব আহি ফলে উপস্থিত হল আৰু যেটো আমাৰ সামাজিক যেটো সমস্যা সেইবিলাক আমি আলোচনা কৰিলো আৰু এই আলোচনা মৰ্মে আমি আগন্তুক দিনত যেটো নেকি 2026 চনৰ যেটো নেকি প্ৰতিষ্ঠা দিব আমি সকলো জিলাৰ পৰা সকলো প্ৰতিনিধিত্বক মানে সমৰ্থন কৰিছে যে আগন্তুক যেটো আমি 2026 বৰ্ষত এটা বৃহৎ জনসংখ্যাকভাৱে আমি এটা ডাঙৰ প্ৰতিষ্ঠা দিব পালন কৰিম বুলি সকলোকে সমৰ্থন জনাইছে লগতে আমাৰ যেটো অসমত চলি থকা মাহিলী জনগোষ্ঠীৰ যেটো সমস্যা সেই সমস্যাকো আমাৰ বহিৰাজ্যৰ পৰা অহা আমাৰ ওয়েস্ট বেংগলৰ পৰা কেন্দ্ৰ সমিতিৰ মুখ্য উপদেষ্টা সকল উপস্থিত হল লগতে আমাৰ ঝাৰখণ্ডৰ পৰা আহিল আমাৰ ঝাৰখণ্ডৰ পৰা আমন্ত্ৰিত কৰি অনা আমাৰ গেষ্ট বিলাক আহিল আৰু যেটো আমাৰ সমাজৰ সমস্যা সেই সমস্যাসমূহ আমি প্ৰতিনিধিত্ব সভাত আমি আলোচনা কৰিলো যাতে আগন্তুক দিনত আমি যিকোনো কাৰ্যসূচী হাতত লওঁ সেই কাৰ্যসূচী হাতত লোৱাত আমাক যেটো সহায় কৰিব যিকোনো আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰতো আমাৰ ডাঙৰ প্ৰগ্ৰাম বিলাক পতাৰ ক্ষেত্ৰতো মানে আমাৰ বহিৰাজ্যৰ পৰা যেটো আমাৰ ওড়িশা ঝাৰখণ্ড ছত্তীশগড়ৰ পৰা মানে সকলো আহি আমাক সহায় কৰিব আৰু মই হেতুৱে ক'ব বিচাৰো লগতে হেতু ক'ব বিচাৰো যেহেতু যিমান আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যবিলাকত আমাৰ যেটো মাহিলী সম্প্ৰদায় বা আদিবাসী মাহিলী সমাজৰ যি জনজাতিকৰণ পাইছে জনজাতিকৰণৰ মৰ্যাদা আছে আমি চৰকাৰক হেতুৱে আহ্বান কৰিব বিচাৰিছো যে অসমতো যেহেতু আমাৰ আৰজিআইটো আমাৰ আদিবাসী মাহিলী সমাজৰ এটা মাহিলী সমাজ বুলি বা মাহিলী এটা জনগোষ্ঠী আছে বুলি আৰজিআইটো নাম আছে গতিকে বাকি ষ্টেটত বিলাকত যদি আমাৰ মাহিলী সমাজ বিলাকৰ বা মাহিলী সম্প্ৰদায় আদিবাসী মাহিলী জনজাতি বিলাকৰ জনজাতিকৰণ মৰ্যাদা দিছে তো ঠিক আমি অসমতো আমি চৰকাৰক আহ্বান জনাব বিচাৰিছো যে আমাকো আমাৰ সেইটো মৰ্যাদাটো ইয়াতে আমাক দিব লাগে বুলি